বাইহাটা চাৰিআলিৰ উৰণ হেতুৰ কাম সাময়িকভাৱে বন্ধ ৰখা হৈছে। নিৰ্মাণকাৰী প্ৰতিষ্ঠান বিলছ ইনফ্ৰাৰ কাম বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে। এছটিএফ প্ৰধান পাৰ্থ সাৰথী মহন্তই দিলে নিৰ্দেশ। নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্তৰ নিৰ্দেশ দিয়া হৈছে। নিৰ্মাণকাৰী সংস্থাটোৰ বিভিন্ন দিশ তন্নকৈ পৰীক্ষা কৰা হ'ব বুলিও ঘোষণা কৰা হৈছে। পুৱাৰ ভাগত উৰণ হেতুৰ বিম বাগৰি মৃত্যু হৈছিল এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ী। নিহত ফুলচান আলী নামৰ লোকজনৰ মৃত্যু কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল ঘটনাস্থলীত। এইটো প্ৰকৃততে এটা দুৰ্ঘটনা আৰু এই ক্ষেত্ৰত যদি কিবা হেমাহি আছে মই ইতিমধ্যে আমাৰ সিনিয়ৰ অফিচাৰ এজনক তদন্ত দিছোঁ আৰু তদন্তত গোটেই কথাখিনি ওলাই আহিব। মহকুমা যিজন আমাৰ বিষয়া আছে SDO চিভিল ৰঙিয়া তেওঁৰ লগত যোগাযোগ কৰিছে আৰু আপোনালোকে গম পাব তদন্তৰ পিছত গোটেই কথাখিনি। অতি শোকাবহ দুৰ্ঘটনা হয়। ইয়াত যিখন ফ্লাইঅভাৰ নিৰ্মাণ কৰি থকা হৈছে, নিৰ্মাণ কৰি থকা ওপৰৰ এটা বিম এটা যথেষ্ট ডাঙৰ হিউজ বিম এটা প্ৰকাণ্ড বিম এটা তললৈ বাগৰি পৰিছে আৰু চানা বিক্ৰী কৰি থকা এজন মানুহ, এই মানুহজনৰ চানাৱালা, তেওঁ চানা বিক্ৰী কৰি আছিল, তেওঁৰ ওপৰত সেইটো পৰি যায় আৰু তেওঁৰ মৃত্যু হয়। যিটো নিৰ্মাণ কাৰ্য ইয়াত যে চলি আছে আৰু ইয়াত যিখিনি ছেফটি নৰ্মছ মানিব লাগে, কি মানিছে কি নাই মনা, সেই কথাখিনি আমি খুব ভালদৰে চাম। আমি পুলিচেও তাৰ তদন্ত কৰিব। আমি এটা কেছ ৰেজিষ্টাৰ কৰি আমি ইনভেষ্টিগেশ্যন কৰিম আৰু তাৰ কাৰণে যিখিনি আইনগত যিখিনি ব্যৱস্থা ল'ব লাগে, যদি কাৰোবাৰ ইয়াত লেপছ আছে, কাৰোবাৰ ইয়াত নেগলিজেঞ্চ আছে, কোনোবাই নৰ্মছ যদি কোনোবাই ভায়লেট কৰিছে আৰু তাৰ কাৰণে যিখিনি আইনমতে ব্যৱস্থা ল'ব লাগে আমি সকলোখিনি